মঙ্গলদৈত সংঘটিত হৈছে অমানৱীয় কাণ্ড। লহপহকৈ ঠন ধৰা জিকাৰ গছ কবি নহৰু গুৰিতে কাটি তহিলং কৰিলে দুষ্কৃতিকাৰীয়ে। ইফালে আৰক্ষীৰ পৰা সঁহাৰি নোপোৱাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ। প্ৰায় 2 বিঘা কৃষিভূমিৰ জিকা নহৰু কবি কাটি তহিলং কৰিলে দুষ্কৃতিকাৰীয়ে। মঙ্গলদৈৰ গোসাইগাঁৱৰ দুলাল সন্যাস আৰু চুমলা সন্যাসৰ প্ৰায় 2 বিঘা কৃষিভূমিত নিশা কোনো দুষ্কৃতিকাৰীয়ে খেতিসমূহ কাটি তহিলং কৰে। ফুলি উঠা জিকা লহপহকৈ বাঢ়ি অহা নহৰু বন্ধাকবি কাটি ছিঙি কোনো দুষ্কৃতিকাৰীয়ে আখৰিক তৃপ্তি লাভ কৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ। উল্লেখযোগ্য যে মাত্ৰ 2 মাহ আগেয়ে এই একেডৰা মাটিতে কলি ওলোৱা পানীলাও একেদৰে কাটি পেলাইছিল কোনো অজ্ঞাত লোকে। সেই সময়তে দুলাল সন্যাসৰ পৰিয়ালে মঙ্গলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰিছিল যদিও এই পৰ্যন্ত দুষ্কৃতিকাৰীক আটক কৰিব পৰা নাই আৰক্ষীয়ে। একে ঘটনাৰ পুনৰাবৃত্তি হোৱাত এতিয়া বিপদত পৰিছে ভুক্তভোগী কৃষকদ্বয়। মোৰ নাম চমলা সন্যাসী, মোৰ হাজবেণ্ডৰ নাম দুলাল সন্যাসী। তাৰমানে ঘৰটো কমাৰপাৰা গোসাইগাঁও। মই যোৱাবাৰ মানে নহয়, এই আহিনত মই লাও লগাইছিলোঁ 1 বিঘা, সেইখিনি কাটিলে। কাটাৰ পিছত আৰু নেক্সটবাৰ মই জিকা লগাইছোঁ, ভোল লগাইছোঁ, নেহেৰু লগাইছোঁ, কবি লগাইছোঁ। লগোৱাৰ পিছত কালি ৰাতি সেইখিনিও কাটি দিলে। মই যোৱাবাৰ পুলিচৰ তাত কৈছোঁ যে আপোনালোকে কিবা কৰি মোক তদন্ত কৰি দিয়ক। পুলিচে কৈছে মানুহ ধৰি দিয়ক। মই মানুহনো ক'ৰ পৰা ধৰিম, পুলিচে তদন্ত নল'লে। এতিয়া মই এইবাৰো কৰিছোঁ, এইবাৰো কৰিলে। মই বাৰে বাৰে যদি এনেকৈ কয় মই ল'ৰা দুটাক লৈ কেনেকৈ চলিম। এতিয়া আপোনালোকে কিবা কৰি হ'লেও মোক মানুহটো ধৰি দিয়ক, সেইটোৱে আমাৰ লাগে আৰু বেলেগ একো নালাগে। নহ'লে মোৰ চলাৰ ৰাস্তাই নাই। এতিয়া মই সুদতহে পইচা লৈছোঁ, এইবাৰ সুদত পইচা লৈ মই এইখিনি খেতি কৰিলোঁ, এইখিনিও মোৰ শেষ কৰি দিলে। এতিয়া মোৰ উপায় কি আপোনালোকে কওকচোন। পুলিচেতো তদন্ত নলয়। মই বাৰে বাৰে থানাত যাই এজাহাৰ দি থৈ আহিলোঁ, সেইবাৰো মোৰ তদন্ত একো লোৱা নাই। এতিয়া মই কি কৰিম সেইটোৱে মোৰ লাগে, আপোনালোকে কি কৰিব কৰক। জিকা আছিলে, ভোল আছিলে, নেহেৰু আছিলে, বকলি কবি আছিলে, বন্ধাকবি আছিলে, গোটেইখিনি উঠাই দিলে। ছিঙি পেলাইছে, কাটি পেলাইছে, উঠালি উগাই থৈ দিছে। মই তেতিয়া কি কৰিম কওকচোন। সেইখিনি খেতি মোৰ এনেকৈ নষ্ট কৰিলে। তথাপি 1.5 বিঘামান কবি আছিল, 1.5 বিঘা আৰু কি কয় জিকা টিকা লৈ 2 বিঘাহে মান হ'ব। গোটেইখিনি উঠালি থৈ দিলে। লাও 1 বিঘা। পুলিচক মই কৈছোঁ, কোৱাৰ পিছত পুলিচে মই কৈছে আপুনি মানুহ ধৰি দিয়ক। মই কৈছোঁ মানুহটো মই দেখা নাই, এতিয়া কাকনো ধৰি দিম। পিছত কৈছে ধৰি নিদিলে মই কেনেকৈ কি কৰিম, ধৰি দিলে মই তদন্ত কৰি দিলোঁ হয়, আপোনাক তদন্ত কৰি দিলোঁ হয়। মানে পুলিচে কোনো গুৰুত্বই লোৱা নাই তেতিয়া। এবাৰো মোৰ 1 লাখ টকাৰ ওপৰতে গৈছে, যাই পেলাই খেতি কৰিলোঁ। এইবাৰতো মই জিকাৰ গুটি চুটি এই হেন্দালিত লগাইছোঁ, তথাপিতো 40-50 হাজাৰ টকা মোৰ খৰচে হৈ গ'ল, আৰুতো খৰচ কৰিবলগীয়া আছিলে। সন্দেহ মানে কি, বেলেগ সন্দেহ নাই। তাৰমানে মাটি লৈ এঘৰ মানুহে, আমাৰে নিজৰ মানুহ, সিহঁতে কেতিয়াবা মাটি লৈ আমাৰ লগত লাগি থাকে। এতিয়া মই দেখা নাই সিহঁতে কাটা বুলিও মই নকওঁ, মই সিহঁতক দেখা নাই বুলি কি ক'ম। মই দেখিলে সিহঁতক ক'ব পাৰিলোঁ হয়। আৰু বেলেগ মানুহতো মোৰ লগত এনেকুৱা মানে শত্ৰু নাই, জানামতে মোৰ শত্ৰু নাই। তেখেতসকলৰ খেতি আছে, সিহঁতে আছে, কি কয় বিলাহী আছে আৰু তিয়হ আছে, সিহঁতৰ বিলাক কাটা নাই, মোৰ বিলাকে কাটিছে। এতিয়া আপোনালোকে কৰক, কিবা এটা তদন্ত কৰি দিয়ক, নহ'লে মই কেনেকৈ থাকিম, কেনেকৈ চলিম ল'ৰা দুটাক লৈ। মোৰ মানে চলাৰ ৰাস্তাই নাই জানেনে, নহ'লে মোৰ ইয়াৰ পৰা গুচি যাব লাগিব আৰু উপায় নাই মোৰ। মানে এনেকুৱা লাগি আছে কি কৰিম, মৰা হেন লাগি আছে। মই ভাবি আছোঁ মই মৰি গ'লে মই মানে আত্মাটো মোৰ শান্তি হৈ গ'লো। জীৱনত ভুগি মানে বেলেগৰ খেতি কৰি মই মাটিত খেতি কৰি খাই আছোঁ। এতিয়া মানে মোৰ ৰাস্তাই নাই। মই কেনেকৈ ল'ৰা দুটাক খুৱাম, মই নিজে কি খাম, মই সুদৰ পইচা কেনেকৈ মাৰিম। পুলিচ কিয় নাথাকে, তদন্ত কৰি যদি নিদিয়ে তেনেহ'লে থানা কিয়, পুলিচ কিয়, মানুহবিলাক কিয় কওকচোন। অতি দুখদায়ক ঘটনা। আজি 2 মাহ আগত এইখিনি একে স্থানতে কবি খেতি কৰিছিলে এওঁলোকে। গোটেই পানীলাও খেতিখিনি তেওঁলোকে দুষ্কৃতিকাৰীয়ে গোটেই কাটি ভাঙি ছিঙি লণ্ডভণ্ড কৰিছে। এইবাৰ ঠিক সেই একে স্থানতে জিকা, তাৰপিছত এইটো কবি, নহৰু, ভোল গোটাইখিনি দুষ্কৃতিকাৰীয়ে কাটি ছিন্ন বিচ্ছিন্ন কৰিছে। গতিকে অতি দুখদায়ক। আমি যোৱাবাৰ পানীলাও খেতি নষ্ট হওঁতে আমি প্ৰশাসনৰ ওচৰত চাপিছিলোঁ, তেওঁলোকে কৈছে যে চোৰ ধৰি দিয়ক। গতিকে আমি ক'ৰ পৰা চোৰ ধৰিম, আমাৰতো চোৰ ধৰিবৰ আমি ক্ষমতা নাই। গতিকে এইবাৰো আমি প্ৰশাসনক এতিয়া জনাইছোঁ, কিন্তু প্ৰশাসনে এইবাৰ সেইটোৱে কথা
গতিকে আমি কি কৰিম যদি প্ৰশাসনে ধৰিবই নোৱাৰে তেনেহ'লেতো আমাৰ নিৰুপায় আজি এই দুখীয়া পৰিয়ালটোৱে লাখ লাখ টকা খৰচ কৰি কিনে খেতি কৰিছে গতিকে আজি তেওঁলোকৰ যদি কিবা এটা হৈ যায় এতিয়া কি সেইটো কোনে হেৰি কৰিব গতিকে আমি সদায় ৰাইজক প্ৰশাসনক আপোনালোকক মিডিয়াৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ গতিকে এই দুষ্কৃতিকাৰীক যেনে তেনে ধৰি দিয়াৰ ব্যৱস্থা কৰক নহ'লে আৰু কিবা হয়তো হৈ যাব পাৰে ইয়াৰ এই জেগাত পানী আজি 2 মাহ আগত কৰিছে আমি থানাত এজাহাৰ দিছোঁ অচি ছাৰকো জনাইছোঁ আমাৰ হেৰি ছাৰকো জনাইছোঁ পেগু ছাৰকো জনাইছোঁ গতিকে DSP ছাৰক সম্পূৰ্ণ গম পায় কিন্তু তেওঁলোকে কৈছে যদি চোৰ ধৰি দিব পাৰে তেতিয়াহ'লে আমি চোৰটো ধৰি দিব পাৰোঁ কিন্তু আমাৰতো সেইটো ক্ষমতা নাই আমি ক'ৰ পৰা ধৰিম গতিকে আমি তেওঁলোকৰ ওচৰত চাপিছোঁ কিন্তু এইবাৰো তেওঁলোকৰ ওচৰত চাপিছোঁ আৰু তেওঁলোকক জনাইছোঁ আৰু তেওঁলোক আহিছে কিন্তু ইতিমধ্যে তেওঁলোকে সেইটোৱে প্ৰশ্ন গতিকে আমাক চোৰ ধৰি দিয়ক গতিকে আমাৰ চোৰ ধৰি দিয়া আমাৰ কোনো ক্ষমতা নাই কিন্তু এটা কথা ক'ব লাগিব যে আমাৰ এইখিনিত বাৰে বাৰে এই মাটিখিনিক লৈ এওঁলোকৰ লগত কাজিয়া কৰি থাকে এটা ওচৰত পুখুৰী আছে পুখুৰীটো তেওঁলোকে মানে হেৰি কৰিছিল যিঘৰ মানুহক আমি সন্দেহ কৰিছিলোঁ বা কৰি আছোঁ কিন্তু এটা 2 বিঘা 2.5 বিঘামান খেতি বৰ্তমান হৈছে আৰু সেইফালে ইয়াতে বৰ্তমান এতিয়া ভাতকেৰেলা আৰু পটল হৈ আছে কিন্তু জিকাখিনি কাটিছে ভোলখিনি কাটিছে আৰু নহৰু আৰু কবি এই বকলি আছে বন্ধাকবি আছে ফুলকবি আছে তেওঁলোকে গোটেইখিনি কাটি লণ্ড ভণ্ড কৰি দিছে এওঁলোকৰ হোজা মানুহ গতিকে খেতি কৰিছে কিন্তু সেই খেতি যদি অত্যাচাৰ কৰে গতিকে এওঁলোক চলিব কেনেকৈ আৰু এওঁলোকে বাৰে বাৰে ইজনে সিজনক জনাইছে গাঁওবুঢ়াক জনাইছে প্ৰশাসনক জনাইছে গাঁৱৰ মুৰব্বীসকলক জনাইছে কিন্তু কাৰো পৰা একো সঁহাৰি পোৱা নাই যদি ইয়াত কিবা যদি তেওঁলোকৰ ভুল ভ্ৰান্তি হৈছে গতিকে তেওঁলোকৰ কথাটো সকীয়াই দিয়ক কিন্তু তেওঁলোকৰ আমি কিন্তু এতিয়ালৈ কোনো ভুল ভ্ৰান্তি পোৱা নাই সন্দেহ কৰাক লৈ মানে আমাৰ এই মাটিখিনিৰ কাৰণে বাৰে বাৰে মানে বছৰত 2 বা 3 বাৰ কৰি তেওঁলোকৰ কাজিয়া লাগি থাকে কি নাম তেওঁলোকৰ কি নাম তেওঁলোকৰ দেউতাকৰ নাম খুৰাক হ'ল বিবাস সন্যাসী আৰু বসু সন্যাসী আৰু নাম নাজানো বাৰু আৰু এনে ল'ৰাকেইটাৰ নাম হ'ল বিভূষণ এজনৰ নাম বিপুল এনেকুৱা আৰু বহুত মাটি তেওঁলোকে ঠেলিছে আৰু ওচৰত এটা পুখুৰী আছে পুখুৰীটো আমি মাছ মৰা তেওঁলোকক লক্ষ্য কৰিছিলোঁ কিন্তু আমি একো পোৱা নাই তেওঁলোকক কৈছোঁ যদি ইমান আমি কাজিয়া পেচাল কৰা নাই আৰু গাছ গোটেইকেইডাল কাটি লৈ গৈছে আমি কৈছোঁ কিন্তু আমিতো আৰু হেৰি নহয় গতিকে তেওঁলোকে কৈছে যে হ'ব যদি তোমালোকৰ হয় লৈ যোৱা আৰু বুলি কৈ আমি মনে আছোঁ আৰু কি কৰিম আৰু কিন্তু এডাল নহয় দুডাল নহয় গোটেইকেইডাল গাছ তেওঁলোকেই কাটি লৈ যাই আছে মংগলদৈৰ পৰা বাবুল মকছেদ আহমেদৰ প্ৰতিবেদন NE4 24 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নং 4 কৰিম চক মঙলদৈ দৰং অসম আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093